নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই জেগাখিনিত যে ইমান ধুনীয়া লাগে, বিশেষকৈ গৰম দিনত। চাৰিওফালে ইমান ডাঙৰ ডাঙৰ গছ আছে আৰু তাৰ তলতে থকা চাহৰ দোকানখনত বহি চাহ খোৱাৰ মজাই বেলেগ। আজি ডিনাৰত চিকেন বনাওঁ বুলি ভাবিলোঁ। চিকেনটো আকৌ আজি বইলকৈ নহয়, মছলা দিয়ে বনাম বাৰু, চাই থাককচোন। এয়া চিকেন, আদা নহৰু পেষ্ট আৰু নিমখ হালধি দি পেলাই মই মেৰিনেট কৰি থৈ দিলোঁ অলপ সময়। তাৰ পাছত কেৰাহীটোত তেল দি পিঁয়াজ দি অলপ সময় ভাজি লৈ পিঁয়াজখিনি যেতিয়া গল্ডেন ব্ৰাউন হ'ব, তাৰ পাছতে মই চিকেনখিনি মানে মেৰিনেট কৰি থোৱা চিকেনখিনি সেইখিনি দি দিছোঁ। তাৰ পাছত তেনেকৈ অলপ সময় ভাজি থাকিম। যেতিয়া মাংসখিনি সিজি যাব, তাৰ পাছত গৰম পানী দি অলপ সময় আকৌ উতলাই তাৰ পাছতে মাংস ৰেডিয়ে হৈ যাব। আচলতে ৰেচিপিটো চবেই জানেই চাগে, চবেই খালি অলপ অলপ বেলেগ ধৰণে বনায়। মই খালি লাষ্টত অলপমান জালুক সৰহকৈ দি দিওঁ, তেনেকৈ খাই ভাল লাগে। আৰু এইখনেই হৈ গ'ল মোৰ ফাইনেল থালিখন। কেনেকুৱা পালে জনাব বাৰু। আজিলৈ আহিছোঁ।